ডিয়াৰ ষ্টুডেণ্টছ, মই আজি তোমালোক সকলোকে এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লোৱা টপিকটো হৈছে প্ৰিপজিশ্যনছ বা প্ৰিপজিশ্যনৰ ব্যৱহাৰ। গতিকে তোমালোকে কুৱেশ্যনটো দেখিছা, চুজ দ্য ৰাইট প্ৰিপজিশ্যনছ। আজি আমি টোটেল 10টা প্ৰিপজিশ্যনৰ বিষয়ে আলোচনা কৰিম বা প্ৰিপজিশ্যনছবিলাক কেনেদৰে ব্যৱহাৰ হয়, কি চিটুৱেশ্যন বা কি চাৰ্কামষ্টেঞ্চেছত ব্যৱহাৰ হয়, সেই সকলোখিনি কথা আমি আলোচনা কৰিম। ঠিক আছে, আমি এতিয়া প্ৰথমতে ফাৰ্ষ্ট যিটো চেণ্টেঞ্চ আছে চেণ্টেঞ্চলৈ যাব বিচাৰিছোঁ। দ্য মেন ইজ প্ৰাউড ডেজ হিজ ছন। এনচাৰটো হ'ব অব। আমি অবটো কিয় লিখিছোঁ? প্ৰাউড যিটো এডজেক্টিভ আছে সেই প্ৰাউড এডজেক্টিভটোৰ পাছত সদায় অবেই লিখা হয়। যদি প্ৰাইড PRID যদি থাকে, নাউন হৈ যদি থাকে, তেতিয়া ইন লিখা হয়, কিন্তু প্ৰাউড থাকিলে অব হয়। আৰু ইয়াত এনচাৰটো আমি অব লিখিছোঁ। আৰু ইয়াত অৰ্থটো এনেদৰে হ'ব, দ্য মেন ইজ প্ৰাউড অফ হিজ ছন, মানে মানুহজন তেওঁৰ পুত্ৰক লৈ গৰ্বিত। তোমালোকক এটা কথা কৈ থওঁ বা এটা অনুৰোধ কৰি থওঁ যে তোমালোকে ভিডিঅ'টো কোনো অংশ স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চোৱা, তেতিয়াহে তোমালোকে প্ৰিপজিশ্যনবিলাক কিয় ব্যৱহাৰ হৈছে বা কি ক্ষেত্ৰত ব্যৱহাৰ হৈছে সকলোখিনি কথা আঁতি গুৰি মাৰি বুজিব পাৰিবা। এতিয়া নাম্বাৰ 2 কি আছে? হি ইজ ছিনিয়ৰ ডেজ মি। প্ৰিপজিশ্যন আছে দেন অব টু। সদায় মন কৰিবা ছিনিয়ৰৰ পাছত টু হয়, যেনে জুনিয়ৰ, ছিনিয়ৰ, ইনফাৰিয়ৰ, এক্সটাৰিয়ৰ, এইখিনিৰ পিছত সদায় টু হয়। ইয়াত অৰ্থটো হৈছে সি মোতকৈ বয়সত ডাঙৰ বা জ্যেষ্ঠ। ইয়াৰ পিছৰটোলৈ আহিছোঁ। আছাম ইজ ৰিচ ডেজ টি। ব্ৰেকেটত আছে ফৰ, বাই, ইন। ইয়াত এনচাৰটো হ'ব ইন। আছাম ইজ ৰিচ ইন টি। ইয়াৰ অৰ্থটো অসম চাহত চহকী বা ধনী। ৰিচৰ পাছত সদায় আমি কি লিখোঁ? ইন লিখোঁ। পিছৰটোলৈ আহিছোঁ। হি ইজ এংগ্ৰি ডেজ মি এট উইথ ফৰ। ইয়াত এনচাৰটো হ'ব উইথ। মানুহৰ ওপৰত যেতিয়া খং উঠে তেতিয়া হয় উইথ। আৰু যেতিয়া কিবা কাৰণত বা কামত যেতিয়া খং উঠে বা কিবা ক্ষেত্ৰত যেতিয়া খং উঠে তেতিয়া এট হয়। এতিয়া হি ইজ এংগ্ৰি উইথ মি, কিন্তু এট মাই ফেইলাৰ। যদি ফেইলাৰ যদি থাকিলেহেঁতেন তেতিয়াহ'লে এট হয়। এতিয়া ইয়াৰ অৰ্থটো হ'ব সি মোৰ ওপৰত খং কৰিছিলে বা খঙাল হৈ আছিলে। যিহেতু এংগ্ৰিটো এডজেক্টিভ, খং কৰা বা এইটো ভাৰ্ব নহয়, খঙাল বুলি ক'ব লাগিব। মানে ক্ষুণ্ণ হৈ আছিলে, ক্ষুণ্ণ হৈ থকা বুজাইছে। হি ইজ এংগ্ৰি ডেজ মি। সি মোৰ ওপৰত ক্ষুণ্ণ, মানে খং উঠি আছে। পিছৰটোলৈ আহিলোঁ। আৰ ইউ কনফিডেণ্ট ডেজ ছাকচেছ টু অব অন। ইয়াত এনচাৰটো হ'ব অব। কনফিডেণ্ট হ'লে সদায় অবেই লিখিবা, বেলেগ নিলিখিবা। গতিকে আৰ ইউ কনফিডেণ্ট অফ ছাকচেছ? তুমি তোমাৰ সফলতাত বা সাফল্যত বিশ্বাসী হয়নে বা সফল যে হ'ম বুলি তুমি বিশ্বাসী হয়নে? তেনেকুৱা ধৰণৰ সংক্ৰান্তত এই চেণ্টেঞ্চটো সোধা হৈছে। আৰ ইউ কনফিডেণ্ট ডেজ ছাকচেছ, আৰ ইউ কনফিডেণ্ট অফ ছাকচেছ, সদায় অব লিখিবা। কনফিডেণ্টটো এডজেক্টিভ হয়। পিছৰটোলৈ আহিছোঁ। দ্য প্ৰিন্সিপাল প্ৰিচাইডেড ডেজ দ্য মিটিং বাই অভাৰ ইন। ইয়াত এনচাৰটো হ'ব অভাৰ। প্ৰিচাইডৰ পাছত সদায় অভাৰ হয়। আৰু ইয়াৰ অৰ্থটো কি হ'ব? প্ৰিন্সিপালজনে মিটিংখনত বা সভাখনৰ সভাপতিত্ব কৰিছিলে। পিছৰটোলৈ আহিলোঁ। আই কেনট এগ্ৰি ডেজ ইউৰ ছাজেশ্যন উইথ ইন টু। ইয়াত এনচাৰটো হ'ব টু। এগ্ৰিৰ লগত কেতিয়াবা উইথো হয়। যদি মানুহৰ ক্ষেত্ৰত ইয়াতে মানুহ যদি হ'লহেঁতেন এগ্ৰি উইথ চামবডি, মানে এগ্ৰি উইথ মি, হিম, হাৰ, দ্য টিচাৰ, হিজ ফ্ৰেণ্ড, এনেকুৱাবিলাক যদি থাকিলেহেঁতেন তেতিয়াহ'লে আমি এগ্ৰি উইথ লিখিলোহেঁতেন। আৰু সেইকাৰণে আমি ইয়াত কি লিখিলোঁ? এগ্ৰিৰ পাছত টু লিখিছোঁ। টু মানে ছামথিং, ইয়'ৰ ছাজেশ্যন। ইয়াৰ অৰ্থটো এনেকুৱা হ'ব, মই তোমাৰ পৰামৰ্শটো এগ্ৰি হ'ব নোৱাৰোঁ বা সন্মতি প্ৰকাশ কৰিব নোৱাৰোঁ। এগ্ৰিটো ভাৰ্ব হৈ আছে। পিছৰটোলৈ আহিলোঁ। উই শ্বেল নট কমপ্লেইন ডেজ আৱাৰ ফ্ৰেণ্ডছ। প্ৰিপজিশ্যনছবিলাক আছে ফৰ, অন, এগেইনষ্ট। ইয়াত এনচাৰটো হ'ব এগেইনষ্ট। উই শ্বেল নট কমপ্লেইন এগেইনষ্ট আৱাৰ ফ্ৰেণ্ডছ। কমপ্লেইনৰ পাছত সদায় এগেইনষ্টে লিখিব। মানে ইয়াৰ অৰ্থটো এনেকুৱা ধৰণৰ হৈছে,
আমি আমাৰ বন্ধুবিলাকৰ বিপক্ষে বা বিৰুদ্ধে অভিযোগ নিদিওঁ বা নিদিম। ইয়াত কমপ্লেইনটো ভাৰ্ব হৈ আছে। কমপ্লেইনটো যদি ইয়াত যদি টি এটা যদি থাকিলেহেঁতেন, কমপ্লেইণ্ট যদি হ'লহেঁতেন, তেতিয়া কমপ্লেইনটো নাউন হ'লহেঁতেন। এতিয়া এইটো কমপ্লেইনটো ভাৰ্ব হৈ আছে। ইয়াৰ পিছৰটোলৈ আহিলোঁ, উই গ টু স্কুল ডেছ ফুড বাই অন উইথ। ইয়াত এনচাৰটো হ'ব অন। উই গ টু স্কুল অন ফুড, মানে ভৰিৰে যদি যোৱা যদি হয় তেতিয়াহ'লে অন হয়। গাড়ীৰে যোৱা হ'লে বাই কাৰ হয়, বাই বাইচাইকেল হয়। ঠিক আছে, ইয়াৰ অৰ্থটো এনেকুৱা হ'ব, আমি বিদ্যালয়লৈ খোজকাঢ়ি যাওঁ। একেবাৰে শেষৰটোলৈ আহিলোঁ, নাম্বাৰ 10, হি অফেন ছাফাৰ্ছ ডেছ ইলনেছ। প্ৰিপজিশ্যনছ আছে ইন, ফ্ৰম, উইথ। ইয়াত এনচাৰটো হ'ব ফ্ৰম। ছাফাৰৰ পাছত সদায় ফ্ৰমেই হয়, বেলেগ নহয়। ছাফাৰটো ইয়াত ভাৰ্ব হৈ আছে, ছাফাৰটো যেতিয়া ভাৰ্ব হৈ থাকে তেতিয়া তাৰপিছত প্ৰিপজিশ্যন ফ্ৰম হয়। গতিকে হি অফেন ছাফাৰ্ছ ফ্ৰম ইলনেছ, অৰ্থটো এনেকুৱা হ'ব, সি প্ৰায় বেমাৰত ভুগি থাকে। ঠিক আছে, আজিলৈ আমি ভিডিঅ'টো ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ। ভিডিঅ'টো লাইক কৰিবা, ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা, আৰু এনেকুৱা ধৰণৰ এডুকেশ্যনেল ভিডিঅ' পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ অল।